নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত কথা পাতিম কি সাতবিধ শক্তিশালী খাদ্য নিয়মিতভাৱে গ্ৰহণ কৰি সুস্বাস্থ্যৰে দীৰ্ঘজীৱন লাভ কৰিব পাৰি। সকলো মানুহেই সুস্বাস্থ্যৰে দীৰ্ঘজীৱন লাভ কৰাটো কামনা কৰে, যদিও আজিকালিৰ দিনত সুস্বাস্থ্যৰে দীৰ্ঘজীৱন লাভ কৰাটো সহজ নহয়। চিকিৎসা বিজ্ঞানীসকলে কৈছে যে আমি গ্ৰহণ কৰা খাদ্যতে সুস্বাস্থ্যৰ সঞ্জীৱনী মন্ত্ৰ নিহিত হৈ থাকে। আমি আজিকালি সুস্বাস্থ্যৰে দীৰ্ঘজীৱন লাভ কৰা সহজ নহয় যদিও পৃথিৱীৰ বিভিন্ন প্ৰান্তত 5টা ব্লু জোন হিচাপে খ্যাত জোন আছে, আৰু এই 5টা ব্লু জোনৰ লোকসকলে সুস্বাস্থ্যৰে দীৰ্ঘজীৱন অৰ্থাৎ গড় আয়ুস 80 বছৰতকৈ অধিক কাল জীয়াই থাকিব পাৰে। চিকিৎসা বিজ্ঞানীসকলে কিন্তু এই ব্লু জোনৰ মানুহৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱনৰ ৰহস্যৰ ভেদ ভাঙিবলৈ সক্ষম হৈছে। চিকিৎসা বিজ্ঞানীসকলে জানিব পাৰিছে যে আচলতে এই ব্লু জোন হিচাপে খ্যাত এই 5টা জোনৰ মানুহৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱনৰ মূল ৰহস্যই হৈছে খাদ্যাভ্যাস। চিকিৎসা বিজ্ঞানীসকলে এই 5টা ব্লু জোনৰ লোকসকলৰ খাদ্যাভ্যাস সম্পৰ্কে চলোৱা বিভিন্ন গৱেষণা বা পৰ্যবেক্ষণৰ পৰা জানিব পাৰিছে আচলতে এই 5টা ব্লু জোনৰ লোকসকলে কমনভাৱে 7বিধ খাদ্য গ্ৰহণ কৰে, আৰু এই খাদ্য 7বিধ অতি শক্তিশালী বুলি বিভিন্ন গৱেষণাৰ পৰা চিকিৎসা বিজ্ঞানীসকলে জানিব পাৰিছে। গতিকে বন্ধুসকল, এই 5টা ব্লু জোনৰ লোকসকলে কি 7বিধ খাদ্য গ্ৰহণ কৰি সুস্বাস্থ্যৰে দীৰ্ঘজীৱন লাভ কৰিবলৈ সক্ষম হৈছে, আমি সেই বিষয়ে আজি বিতংভাৱে আলোচনা কৰোঁ আহক। ব্লু জোনৰ মানুহে নিয়মিতভাৱে গ্ৰহণ কৰা এবিধ খাদ্য হৈছে মাহজাতীয় খাদ্য। মাহজাতীয় খাদ্যত প্ৰচুৰ পৰিমাণে আঁহ, প্ৰটিন, ভিটামিন বি, বিভিন্ন ধৰণৰ মিনাৰেল যেনে আইৰণ, পটাছিয়াম, মেগনেছিয়াম, কেলছিয়াম আদি থাকে, আৰু মাহজাতীয় খাদ্যত থকা এই উপাদানবোৰে মানুহৰ সুস্বাস্থ্যত বিস্তৰ উন্নতি কৰিব পাৰে, আৰু মাহজাতীয় খাদ্যত থকা এই উপাদানবোৰে মানুহৰ হৃদৰোগ বা উচ্চ ৰক্তচাপৰ নিচিনা ৰোগ প্ৰতিৰোধ কৰি ৰাখিব পাৰে। আৰু মানুহৰ যিহেতু মৃত্যুৰ এক প্ৰধান কাৰণ হৈছে হৃদৰোগ, আৰু মাহজাতীয় শস্যৰ এই উপাদানবোৰে যিহেতু হৃদৰোগ প্ৰতিৰোধ কৰিব পাৰে, সেইবাবে নিয়মিতভাৱে মাহজাতীয় শস্য খালে মানুহৰ হৃদৰোগ প্ৰতিৰোধ হৈ থাকে, যাৰ বাবে মানুহৰ সুস্বাস্থ্য ৰক্ষা হয় আৰু লগতে দীৰ্ঘজীৱন লাভ কৰাটো সম্ভৱ হৈ উঠে। ব্লু জোনৰ মানুহে নিয়মিতভাৱে গ্ৰহণ কৰা দ্বিতীয়বিধ শক্তিশালী খাদ্য হৈছে বাদাম। বাদামত যথেষ্ট পৰিমাণে স্বাস্থ্যকৰ ফেট পোৱা যায়, লগতে এণ্টিঅক্সিডেণ্ট, প্ৰটিন, ভিটামিন আদি পোৱা যায়। মাহজাতীয় শস্যৰ দৰে বাদামেও মানুহৰ হৃদৰোগ প্ৰতিৰোধ কৰিব পাৰে। বাদাম নিয়মিতভাৱে খালে মানুহৰ তেজত বৃদ্ধি পোৱা LDL অৰ্থাৎ বেয়া কলেষ্ট্ৰলৰ পৰিমাণ হ্ৰাস হয়, লগতে তেজত থকা HDL অৰ্থাৎ ভাল কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি পায়। গতিকে নিয়মিতভাৱে বাদাম খালে মানুহৰ হৃদৰোগৰ লগতে কলেষ্ট্ৰলৰ সমস্যাও নাইকিয়া হয়। বাদামত যথেষ্ট পৰিমাণে চেলেনিয়াম, ভিটামিন ই আৰু পলিফেনল পোৱা যায়। ব্লু জোনৰ মানুহে নিয়মিতভাৱে গ্ৰহণ কৰা 3 নম্বৰ শক্তিশালী খাদ্যবিধ হৈছে বনৌষধি আৰু মছলাজাতীয় খাদ্য। এই বনৌষধি আৰু মছলাজাতীয় খাদ্য যেনে হালধি, নহৰু, আদা, ইয়াত থাকে বায়' এক্টিভ মলিকুল। সেইবাবে এই নিয়মিতভাৱে যদি এই বনৌষধি আৰু মছলাজাতীয় খাদ্য সেৱন কৰা হয়, তেতিয়া মানুহৰ শৰীৰৰ বিভিন্ন অংগত সংক্ৰমণ নঘটে, যেনে লিভাৰৰ সংক্ৰমণবোৰ প্ৰতিৰোধ কৰে বা হাঁওফাঁওৰ বিভিন্ন সংক্ৰমণ প্ৰতিৰোধ হৈ থাকে। লগতে এই মছলাজাতীয় আৰু বনৌষধিবোৰ নিয়মিতভাৱে খালে মানুহৰ তেজৰ শৰ্কৰা হ্ৰাস কৰি ডায়েবেটিছ কণ্ট্ৰলত সহায় কৰে। ব্লু জোনৰ মানুহে নিয়মিতভাৱে গ্ৰহণ কৰা 4ৰ্থবিধ শক্তিশালী খাদ্য হৈছে সেউজীয়া শাক। সেউজীয়া শাকত যথেষ্ট পৰিমাণে ভিটামিন এ, ভিটামিন চি, ভিটামিন কে পোৱা যায়, লগতে সেউজীয়া শাকত কেইবাবিধো মিনাৰেলছ পোৱা যায়, আৰু এই মিনাৰেলছবোৰ হৈছে পটাছিয়াম, কেলছিয়াম, আইৰণ, মেগনেছিয়াম আদি। লগতে সেউজীয়া শাকত নাইট্ৰেট পোৱা যায়, আৰু এই নাইট্ৰেটে মানুহৰ হৃদযন্ত্ৰৰ অসুখ প্ৰতিৰোধ কৰিব পাৰে বা হৃদযন্ত্ৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰি ৰাখি মানুহক দীৰ্ঘজীৱন লাভ কৰাত সহায় কৰে।
ব্লু জোনৰ মানুহে নিয়মিতভাৱে গ্ৰহণ কৰা 5 নম্বৰ শক্তিশালী খাদ্যবিধ হৈছে অলিভ অইল। অলিভ অইলৰ আচলতে স্বাস্থ্য উপকাৰিতা বহুত আছে। অলিভ অইলত মনো আনচেচুৰেটেড ফেট পোৱা যায় আৰু এই ফেটে মানুহৰ তেজত থকা LDL অৰ্থাৎ বেয়া কোলেষ্ট্ৰলৰ পৰিমাণ সদায় কমাই ৰাখে আৰু ভাল কোলেষ্ট্ৰলৰ পৰিমাণ অৰ্থাৎ HDLৰ পৰিমাণ সদায় বৃদ্ধি কৰি ৰাখে। ইয়াৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ হৃদযন্ত্ৰৰ অসুখ প্ৰিভেনশ্যন হৈ থাকে। গতিকে নিয়মিতভাৱে অলিভ অইল সেৱন কৰিলে মানুহৰ আচলতে হাৰ্টৰ অসুখ প্ৰতিৰোধ হৈ থাকে, যাৰ বাবে মানুহে দীৰ্ঘ জীৱন লাভ কৰাটোৰ এক সুবিধা হয়। ইয়াৰ উপৰি অলিভ অইলত থাকে ভিটামিন ই আৰু কেৰটিনইড আৰু এই দুবিধ উপাদানে মানুহৰ বিভিন্ন ধৰণৰ কেঞ্চাৰ প্ৰতিৰোধ কৰি ৰাখিব পাৰে। ব্লু জোনৰ মানুহে নিয়মিতভাৱে গ্ৰহণ কৰা 6 নম্বৰ খাদ্যবিধ হৈছে ফল-মূল। ফল-মূলবোৰ হৈছে আচলতে আমাৰ বাবে যথেষ্ট উপকাৰী এবিধ খাদ্য। এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে নিয়মিতভাৱে ফল-মূল খালে মানুহৰ 10% ৰোগৰ চান্স কমি যায়। আচলতে ফল-মূল নিয়মিতভাৱে খালে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট শক্তিশালী হয় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাৰ ফলত বিভিন্ন ৰোগবোৰ আচলতে প্ৰতিৰোধ হৈ থাকে আৰু বিভিন্ন ৰোগবোৰ প্ৰতিৰোধ হৈ থকাৰ ফলতেই মানুহে সুস্বাস্থ্য লাভ কৰিব পাৰে আৰু লগতে মানুহে দীৰ্ঘ জীৱন লাভ কৰাটো সম্ভৱ হৈ উঠে। ব্লু জোনৰ মানুহে নিয়মিতভাৱে গ্ৰহণ কৰা 7 নম্বৰ শক্তিশালী খাদ্যবিধ হৈছে মাছ। মাছ আচলতে মানুহৰ সুস্বাস্থ্যৰ বাবে যথেষ্ট শক্তিশালী এবিধ খাদ্য। মাছ নিয়মিতভাৱে খালে মানুহৰ শৰীৰৰ যথেষ্ট উপকাৰ হয়। সপ্তাহত যদি 140 গ্ৰাম মাছ খোৱা যায় তেতিয়া আমাৰ শৰীৰৰ বাবে যথেষ্ট পুষ্টিগুণ লাভ কৰিব পাৰি। মাছত আচলতে ওমেগা 3 ফেটি এচিড যথেষ্ট পৰিমাণে পোৱা যায় আৰু এই ওমেগা 3 ফেটি এচিডে মানুহৰ হৃদযন্ত্ৰৰ বিভিন্ন অসুখ প্ৰতিৰোধ কৰি ৰাখে আৰু লগতে ওমেগা 3 ফেটি এচিডে মানুহৰ মগজুৰ কাৰ্যকাৰিতা গুণ বৃদ্ধি কৰে, যাৰ বাবে মানুহৰ মগজুৰ বিভিন্ন ধৰণৰ ৰোগ প্ৰতিৰোধ হৈ থাকে। গতিকে সপ্তাহত অন্ততঃ 4 দিন যদি মাছ খোৱা হয় তেতিয়া মানুহৰ সুস্বাস্থ্য ৰক্ষা হয়, লগতে মানুহৰ হৃদযন্ত্ৰৰ বিভিন্ন অসুখ প্ৰতিৰোধ হয় আৰু মগজুৰ কাৰ্যকাৰিতা শক্তিও বৃদ্ধি হয় আৰু এনেদৰে মানুহে সুস্বাস্থ্য লাভ কৰিব পাৰে আৰু দীৰ্ঘ জীৱন লাভ কৰাটো সম্ভৱ হৈ উঠে। বন্ধুসকল, পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ 5টা ব্লু জোনৰ লোকসকলে নিয়মিতভাৱে 7 বিধ শক্তিশালী খাদ্য গ্ৰহণ কৰি কিদৰে সুস্বাস্থ্যৰে দীৰ্ঘ জীৱন লাভ কৰিবলৈ সক্ষম হৈছে সেই বিষয়ে ভিডিঅ'টো শুনিলে। আমিও যদি এই 5টা ব্লু জোনৰ লোকসকলে নিয়মিতভাৱে গ্ৰহণ কৰাৰ নিচিনাকৈ 7 বিধ খাদ্য গ্ৰহণ কৰোঁ তেতিয়া নিশ্চিতভাৱে আমিও সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন লাভ কৰিবলৈ সক্ষম হোৱাটো আশা কৰিব পাৰি। গতিকে বন্ধুসকল, আমিও নিশ্চয় এই 7 বিধ খাদ্য নিয়মিতভাৱে গ্ৰহণ কৰাৰ চেষ্টা কৰোঁ আহক। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।